নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল RK Sakti ক্লাছত। আজি আমি কম্পিটিটিভ এক্সামত খুবেই ইম্পৰ্টেণ্ট আৰু বহুতৰে কাৰণে টান লগা ৰিজনিঙৰ প্ৰথম চেপ্টাৰটো লৈ আহিছোঁ। এইটো আমাৰ ৰিজনিঙৰ সিৰিজ হ'ব। তাত আমি এটা চেপ্টাৰ ৱাইজ আপোনালোকৰ কাৰণে ৰিজনিঙৰ প্ৰব্লেমছবিলাক লৈ আহিম। আৰু এই ভিডিঅ'টোত আমি কোডিং ডিকোডিঙৰ প্ৰশ্নবিলাক আনিছোঁ। তো আমি জানো যে কোডিং ডিকোডিঙত বহুতো ছাত্ৰ ছাত্ৰীয়ে প্ৰব্লেম পোৱা আমি দেখা পাওঁ। তাৰ কাৰণে প্ৰথমে আমি কোডিং ডিকোডিং ছাবজেক্টটো লৈ আহিছোঁ। আৰু এইটো যিকোনো কম্পিটিটিভ এক্সাম, যেনেকৈ CSET যোনটো হয় আমাৰ চিভিল ছাৰ্ভিচ এক্সামৰ, CSETৰ কাৰণেও ইম্পৰ্টেণ্ট হয়। SSC, RRB, ADRE বা যিকোনো ধৰণৰ এক্সামত আমি ৰিজনিং বা মেণ্টেল এবিলিটি যোনটো এইটো দেখা পাওঁ থাকে। গতিকে আমাৰ এইটো সিৰিজ ৰিজনিঙৰ ওপৰত বেছ কৰি হ'ব। তো আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম প্ৰশ্নটো আছে, চাই লওক। ৰিজনিং, মই আগতে এটা কথা কৈ দিব বিচাৰোঁ যে ৰিজনিং কোডিং ডিকোডিং যোনটো আছে, কোডিং ডিকোডিংটো কেইবা প্ৰকাৰৰ হ'ব পাৰে। ডাইৰেক্ট কোডিং, ইনডাইৰেক্ট কোডিং, হয়নে? তো আমি এই প্ৰশ্নবিলাকৰ জৰিয়তে যেতিয়া কনচেপ্ট বুজাব লাগিব, আমি কনচেপ্টটো অলপ বুজাই দিম, লগতে এই প্ৰশ্নবিলাকৰ জৰিয়তে আপোনালোকক প্ৰেক্টিছ কৰাই দিম। তো চাওক, প্ৰথম প্ৰশ্নটো আছে কি? In a certain code language, broker is written as REKORB. How stable be coded in the similar code language? তো প্ৰথম কথা, এনেকুৱা যেতিয়া প্ৰশ্ন আপোনালোকে পাব, কোডিং ডিকোডিঙৰ কথাটোৰ মিনিং হ'ল এটা চাৰ্টেন কোডত আপোনাক কিবা ইনফৰমেশ্যন দিয়া থাকিব। আপুনি সেই চাৰ্টেন কোডটোক ব্ৰেক কৰি ডিকোড কৰি আপোনাৰ আনচাৰ উলিয়াব লাগিব। এতিয়া কথা হ'ল, আপুনি এই শব্দটোক ব্ৰকাৰ বুলি দেখা পাইছে। তো আমি ব্ৰকাৰ শব্দটোৰ মিনিং আমি জানো, কিন্তু ইয়াত কিন্তু মিনিঙৰ কোনো দৰকাৰ নাই। ষ্টেবল লেখা আছে ইয়াত, কিন্তু ষ্টেবলৰ মিনিঙৰ ইয়াত দৰকাৰ নাই। এইটো এটা চাৰ্টেন কোড লেংগুৱেজ বুলি কৈছে, হয়নে নহয়? এইটো ইংলিছ লেংগুৱেজ নহয়। ইংলিছ লেংগুৱেজ হ'লে আমি ব্ৰকাৰৰ মিনিংটো যদি আমি বিচাৰিব যাওঁ, সেইটো ইংলিছ লেংগুৱেজৰ কথা আহি যাব। কিন্তু ইয়াত কি কৈছে? ইনে চাৰ্টেন কোড লেংগুৱেজ, হয়নে? তো কোড লেংগুৱেজত ব্ৰকাৰটোক এইদৰে লিখিছে, ষ্টেবলটোক কিদৰে লিখিব, প্ৰশ্নটো সেইটোহে। তো এইটো কেনেকৈ কৰিব? এনেকুৱা কোডিং ডিকোডিঙৰ প্ৰশ্ন আপুনি কৰিব গ'লে আগত আপোনাৰ যোনটো এলফাবেটছ আছে, আমাৰ ইংলিছ এলফাবেটছ আছে, সেইবিলাকৰ ৰেচপেক্টিভ নাম্বাৰ কিমান সেইটো আমি জানিব লাগিব। আপুনি কি কৰিব, আপোনালোকক যদি আপোনালোকৰ মুখস্থ কৰিব পাৰে এইটো, তেতিয়াহ'লে ভাল। কিন্তু মুখস্থ কৰাটো ইমান সহজ নহয়। যেনেকৈ A লিখিলে, A আমাৰ প্ৰথম এলফাবেট, গতিকে A is 1, B লিখিলে, B is 2, এনেকৈ আপুনি 26 লৈকে লিখিলে, হয়নে? এনেকৈ আপুনি গৈ কি কৰিলে, আপুনি Z লৈকে গৈ Z ত 26 লিখিলে, হয়। আকৌ আৰু এটা কথা মনত ৰাখিব, এইটোতো লিখিছে আপুনি চিধা চিধিকৈ, উল্টাও লিখিব লাগিব। মানে Z ক 26 বুলি আপুনি ধৰিব পাৰে, কিন্তু আপুনি যদি চিন্তা কৰে কোনোবা এটা কোড লেংগুৱেজত যদি আপোনাক এনেকৈ দিয়ে যে উল্টাকৈ দিলে, Z ক 1 বুলি ৰিপ্ৰেজেণ্ট কৰিলে, তেনেকৈ গৈ আপোনাৰ কি হ'ব, A যোনটো আছে এইটো 26 হৈ যাব। তাৰমানে আমি দুয়োটা জানিব লাগিব, যে আমি চিধা চিধিকৈ গ'লে A ক 1 বুলি কয়, Z ক 26 বুলি কয়। উল্টাকৈ যদি যাওঁ আমি, তেন্তে Z কিন্তু 1 হৈ যাব, A হৈ যাব 26, দুয়োটা আমি জানিব লাগিব। তো এইটো মুখস্থ কৰাটো টান হয়। মই এটা বুদ্ধি দিওঁ ছাত্ৰ ছাত্ৰীসকলক, যে আপোনালোকে কি কৰিব পাৰে, আপোনালোকৰ পৰীক্ষাটো আৰম্ভ হোৱাৰ লগে লগে কোডিং ডিকোডিঙৰ এটা হ'লেও প্ৰশ্ন আপোনালোকৰ থাকিবই। গতিকে কি কৰিব, আপোনালোকে বেছি টাইম নালাগে, ধুনীয়াকৈ আপোনালোকে যোনটো ৰাফ শ্বীট থাকে আপোনালোকৰ, সেই ৰাফ শ্বীটত আপোনালোকে ABCD লিখি ল'ব। ABCD লিখি ল'ব, এটা লাইনত লিখিব। এনেকুৱা নহয় যে আপুনি ইয়াত 5টা লিখিলে, ইয়াত 5টা লিখিলে, এনেকৈ নহয়। এটা লাইনত এনেকৈ লিখক, বা আপুনি হৰাইজেণ্টেলি লিখক, যেনেকৈ লিখক, কিন্তু এটা লাইনত লিখক। হৰাইজেণ্টেলি লিখিলে বেছি ভাল। ওপৰৰ ফালে আপুনি 1 2 3 এনেকৈ লিখি দিয়ক, তলৰ ফালে উল্টাটো লিখি দিয়ক 1 2 3, হয়নে? তেতিয়াহ'লে এটা লাইনতে আপুনি গোটেইখিনি পাই গ'ল। এই বস্তুটো, এই ইনফৰমেশ্যনটো আপোনাৰ গোটেই পৰীক্ষাটোৰ কাৰণে কামত আহি যাব। যেতিয়া আপুনি পৰীক্ষাত বহিব, আপোনাৰ যোনটো প্ৰশ্ন কাকতত পিছফালে ঠাই থাকে, বা ৰাফশ্বীট যদি কম্পিউটাৰত এক্সাম হৈ আছে, তেতিয়াহ'লে আপোনাক ৰাফশ্বীট এক্সট্ৰা দিয়া হয়। তো সেই ৰাফশ্বীট পোৱাৰ লগে লগে আপুনি এই বস্তুটো কৰি থৈ দিয়ক। এইটো আপোনালোকৰ কাৰণে পিছত কামলৈ আহিব। ঠিক আছে, আমি এতিয়া প্ৰশ্নটো লৈ চাওঁ। তো আমি ভাবি লৈছোঁ ইয়াত যে আপোনালোকৰ এই মানে ABCDৰ ৰেচপেক্টিভ যোনটো নাম্বাৰ, সেইটো আপোনালোকে জানে বুলি মই লিখি লৈছোঁ। বা আপোনালোকে যদি জানা নাই, তেতিয়াহ'লে ভিডিঅ'টো প'জ কৰি পেলাই আপোনালোকে বহীত কি কৰক, লিখি লওক। আৰু এটা কথা, মই ভিডিঅ'টো চলাই গৈ থাকিলে আপোনালোকে কিতাপ নালাগে, বহী আৰু কলম লৈ বহিব, যাতে মই কিবা লিখিলে আপোনালোকে লিখিব পাৰে। আৰু এইটো PDF টো মই দি দিম, PDFৰ চিন্তা কৰিব নালাগে। PDF টো মই মোৰ টেলিগ্ৰাম গ্ৰুপ আছে আৰু হোৱাটছআপ গ্ৰুপ আছে, যোনটো মোৰ চেনেলত গ'লে আপোনালোকে লিংক পাই যাব। তাত গ'লে আপোনালোকে ফ্ৰীত PDF পাই যাব, সেইটো মই দি দিম। তথাপি কিবা যদি আপোনালোকৰ বুজিবলৈ যদি অলপ যত্ন কৰে, তেন্তে কলম আৰু বহীটো লৈ বহা ভাল। তো তাত আপোনালোকে ABCD টো লিখি লওক। নহ'লে মই মাজতে ক'ম বোলে O মানে 15, P মানে 16, বা উল্টাকৈ ক'লে মই ক'ম L মানে 15, তেতিয়াহ'লে আপোনালোকে কনফিউজ হৈ যাব পাৰে। বস্তুটো এবাৰ লিখি লওক ভিডিঅ'টো প'ষ্ট কৰি। তো ঠিক আছে, আমাৰ কি আছিলে প্ৰথম প্ৰশ্নটো, কি আছিলে চাওক। প্ৰথম প্ৰশ্নটো আছিল যে ব্ৰকাৰক কি লিখিছে, এইটো আছিলে ব্ৰকাৰ, হয়নে? ব্ৰকাৰ আছিলে, ব্ৰকাৰক কি লিখিছিলে? ব্ৰকাৰক লিখিছে REKORB, REKORB, এইটো লিখিছিলে। এতিয়া আমাক সুধিছিলে কি, যে ষ্টেবুলক কি লিখে, STABLE, এই ষ্টেবুলক কি লিখে বুলি সুধিছে, হয়নে? তো এইটো যেতিয়া সোধে, তেতিয়া আপুনি চিন্তা কৰিব লাগিব যে আমাৰ কি ওপৰত নাম্বাৰ লিখিব লাগিব, নে কি এনেই হৈ যাব। এই বস্তুটো চাব লাগিব। প্ৰথমে আপুনি অলপ টাইম ইনভেষ্ট কৰক বস্তুটো বুজিবলৈ, তাৰপিছত ধুনীয়াকৈ কৰিব পাৰিব। ইয়াত আপুনি এলফাবেটখিনি চাওকচোন, একে একে লগা নাই জানো? ইয়াত B আছে, ইয়াত B আছে, ইয়াত R আছে, ইয়াতো R আছে, আকৌ ইয়াত R আছে, ইয়াতো R আছে, ইয়াত E আছে, ইয়াতো E আছে, এনেকৈ O আছে, ইয়াতো O আছে, K আছে,
কে এছ তাৰমানে যিকেইটা এলফাবেট আমাক দিয়া আছিলে তাৰ পৰাই বনোৱা হৈছে তলৰটো গতিকে ইয়াতো তেনেকৈয়ে বনিব খালি আমাৰ অৰ্ডাৰটো চেঞ্জ কৰিব লাগে অৰ্ডাৰটো আমি চেঞ্জ কৰিব লাগিব এই বস্তুটো আমি চাম যে অৰ্ডাৰটো কেনেকৈ চেঞ্জ কৰিম বাকী একো নাই তো চাওক ইয়াত কি কৰিছে ৰিভাৰ্ছ কৰি দিছে চাওক এই বিটো প্ৰথম আছিলে বিটো লাষ্টত লিখিছে পিছত আৰ আছিলে এইটো বি আছিলে প্ৰথম এইটো বি লিখিছে এইটো আৰ আছিলে পিছত সেইফালৰ পৰা লিখিছে অ' লিখিছে সেইফালৰ পৰা আহিছে তাৰমানে এইটো ৰিভাৰ্ছ কৰি দিছে গতিকে আপুনি কি কৰিব যোনটো লাষ্টত থাকে এইটো ফাৰ্ষ্টত লৈ আহক ই আছিলে ইটো ইয়াত লিখক তাৰপিছত কি আছে এল আছে এলটো ইয়াত লিখক তাৰপিছত কি আছে বি আছে বিটো ইয়াত লিখক তাৰপিছত কি আছে এ আছে এটো ইয়াত লিখক তাৰপিছত কি আছে টি আছে টিটো ইয়াত লিখক তাৰপিছত কি আছে এছ আছে এছটো ইয়াত লিখক তো আমাৰ আনচাৰ ওলাই যাব যে ই এল বি এ টি এছ এইটো আমাৰ আনচাৰ ওলাই গ'ল এইটো অপশ্যন আছেনে নাই চাওকচোন ই এল বি এ টি এছ ই এল বি এ টি এছ তো এ ইজ দ্য ৰাইট আনচাৰ ঠিক আছে আপোনালোকে এই চলিউশ্যনৰ সৈতে মই আপোনালোকক PDF টো দি দিম আপোনালোকে মোৰ ইউটিউবৰ চেনেলত গৈ পেলাই হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংক আছে তাত গৈ আপোনালোকে জইন কৰি ল'ব নেক্সট কুৱেশ্যনটো কি আছে চাওক নেক্সট কুৱেশ্যনটো কৈছে ইন এ চাৰ্টেন কোড লেংগুৱেজ জাৰ্নি ইজ ৰিটেন এছ YUORENJ হাউ হিলিং বি কোডেড ইন দ্য চিমিলাৰ কোড লেংগুৱেজ তো একে কথা জাৰ্নিক এনেকৈ লিখিছে হিলিঙক কেনেকৈ লিখিব প্ৰশ্নটো সেইটোৱে তো আকৌ আমি লিখোঁ জাৰ্নি JOURNEY জাৰ্নিক কেনেকৈ লিখিছে YUO তাৰপিছত কি লিখিছে RENJ হয়নে আৰু আমাক ওলাব দিছে কোনটো আমাক ওলাব দিছে হিলিং HEALING এতিয়া আমি চাব লাগিব যে যিখিনি আমাক লেটাৰ ওপৰৰ ইনফৰমেশ্যনত দিছিলে এই ছেম লেটাৰ দি বনাইছে নেকি যদি বনাইছে সেইটো আমি বেলেগ ধৰণে কৰিম যদি ছেম এলফাবেট নহয় বেলেগ এলফাবেট আহিছে তেন্তে আমি বেলেগ ধৰণে কৰিম বুজি পাইছে তো চাওক ইয়াত জে আছে ইয়াতো জে আছে অ' আছে ইয়াত অ' আছে ইউ আছে ইয়াত ইউ আছে আৰ আছে ই আছে এন আছে ইয়াত এন আছে ৱাই আছে তাৰমানে এলফাবেট ছেম হৈ থাকিলে আমি অৰ্ডাৰটো খালি চালেই হ'ল যে কোনটো আগত গৈছে কোনটো পিছত গৈছে এনেকৈ চালেই হ'ল ঠিক আছে এতিয়া চাওক কেনেকৈ মিলাব পাৰি মিডিলৰটো মিডিলত থাকিছে হয়নে মিডিলত আছে আৰ নিজৰ প্লেচতে আছে এইফালে মিডিলৰ পৰা যদি আমি লেফ্ট ছাইডে আহোঁ তে অ' আৰু ইউ এইটো ইণ্টাৰচেঞ্জ হৈ গৈছে তেনেকৈ ৰাইট ছাইডত যদি যাওঁ এন আৰু ই এইটো ইণ্টাৰচেঞ্জ হৈ গৈছে ঠিক আছে বাকী একদম এক্সট্ৰিম এণ্ডৰ ৱাই নিজৰ লাষ্টত আছিলে ফাৰ্ষ্টত আহি গৈছে জে ফাৰ্ষ্টত আছিলে লাষ্টত গুচি গৈছে বুজি পাইছে তাৰমানে এই ফাৰ্ষ্টত থকাটো ইয়াতো আমাৰ তিনিটা ইয়াত আছে মাজত এল আছে তাৰমানে মাজৰটোতো মাজতে থাকিব কাৰণ তাতো মাজতে আছিলে এল প্লেচত পঢ়ি গ'ল এই এইচ যোনটো আছিলে এক্সট্ৰিম এইটো এক্সট্ৰিম লেফ্টৰটো এক্সট্ৰিম ৰাইটত গুচি যাব আৰু এক্সট্ৰিম ৰাইটৰটো এক্সট্ৰিম লেফ্টত গুচি যাব হয়নে বাকীখিনিয়ে কি কৰে নিজৰ ইণ্টাৰচেঞ্জ কৰে জেগাটো এটো ইৰ জেগাত যাব ইটো এৰ জেগাত আহিব তেনেকৈ আই আৰু এনে ইণ্টাৰচেঞ্জ কৰিব মানে এন ইয়াত বহিব আৰু আই তাত বহিব তো আমাৰ আনচাৰ পাই গ'লোঁ আমি যে GAELNIH এইটো আমি আনচাৰ পালোঁ GAELNIH এক নম্বৰটো আমি আনচাৰ পাই গ'লোঁ GAELNIH ঠিক আছে আপোনালোকে নিশ্চয় বুজি পাইছে তো 3 নম্বৰ কুৱেশ্যনটো চাওক 3 নম্বৰটো কৈছে যে ইন এ চাৰ্টেন কোড লেংগুৱেজ স্পেচিয়েল ইজ ৰিটেন এজ TQFDJBM হাউ কোৱালিটি বি কোডেড ইন দ্য চিমিলাৰ কোড লেংগুৱেজ একে কথা স্পেচিয়েলক SPECIAL এই শব্দটোক এনেকৈ লিখিছে তো QUALITY কেনেকৈ লিখিব তো চাওঁ আমি কেনেকৈ কৰিম এইটো কি আছে স্পেচিয়েল SPECIAL হয়নে এইটো আছে এইটো কেনেকৈ লিখিছে স্পেচিয়েলক কেনেকৈ লিখিছে বুলি কৈছে স্পেচিয়েলক লিখিছে TQFDJBM TQFDJBM হয়নে এইটো কৈছে তো আমি কেনেকৈ এইটো উলিয়াব পাৰিম আগৰ কুৱেশ্যনবিলাকত আমি চাইছিলোঁ যে এটাত কি আছিলে এলফাবেট ছেইম আছিলে আৰু এটাত এলফাবেট ছেইমেই আছিলে খালি কি কৰিছিলে প্লেচটো চেঞ্জ কৰিছিলে তো ইয়াত চাওক আপোনালোকে ইয়াত কিন্তু স্পেচিয়েলক এইটো যে দিছে এইটো এলফাবেট কিন্তু ছেইম নাই হয়নে ইয়াত এছ আছে ইয়াত ক'তো এছ নাই গতিকে আমি অলপ এইটো বেলেগ ধৰণে কৰিব লাগিব তাৰ কাৰণে আমি কি কৰিম আগতীয়াকৈ আমি যোনটো কৈছিলোঁ যে আমি এই এলফাবেটখিনিৰ লগতে তেওঁলোকৰ যোনটো ৰেচপেক্টিভ নাম্বাৰ্ছ আছে সেই নাম্বাৰ্ছবিলাক আমি জানিব লাগিব তো এছ যোনটো আছিলে এছ আছিলে 19 এছ কিমান আছিলে 19 তেনেকৈ পি কিমান আছিলে পি হ'ল 16 ই আছিলে 5 চি হ'ল 3 আই কিমান আছিলে আই আছিলে আপোনাৰ 9 এটো 1 এইটো গম পায়ে চবে আৰু এল কিমান আছিলে এল আছিলে 12 আৰু তলৰবিলাক কি হৈছে টি মানে আপোনাৰ 20
ঠিক আছে 2020 কিউ মানে কিমান কিউ মানে 17 তেনেকৈ এফ মানে 6 হয়নে তো এই তিনিটাৰ পৰাই আমি এটা পেটাৰ্ণ আমি দেখা পাইছোঁ যে ইয়াত চাওক 19 + 1 20 16 + 1 17 5 + 1 6 এনেকৈ +1 কৰি গৈছে যেনেকৈ চিৰ পিছত ডি আহে আই জে এ বি এল এম এটা মানে প্লাছ কৰি গৈছে হয়নে গতিকে এইটো আমি পাৰিম এইটো কি উলিয়াব দিছে কোৱালিটি হয়নে কিউ ইউ এ এল আই টি ৱাই এইটো ওলাব দিছে কিউৰ পিছত কি আহে আমাৰ কিউ আৰ এটা প্লাছ কৰিলে কিউ আৰ ইউ ভি এ বি হয়নে এলৰ পিছত কি আহিব এল এম আইৰ পিছত কি আহিব আই জে টি ইউ আৰু ৱাইৰ পিছত এক্স ৱাই পিছত জেড হয়নে তো আমাৰ ওলাই গ'ল কি আৰ ভি বি এম জে ইউ জেড এইটো আমাৰ আনচাৰ ওলাই গ'ল হয়নে তো এইটো আছেনে নাই আমি চাওকচোন আৰ ভি বি এম জে ইউ জেড অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ ঠিক আছে বুজি পাইছে নেক্সট 4 নম্বৰটো কি আছে 4 নম্বৰটো এটা বেলেগ ধৰণৰ দিছে 4 নম্বৰটো কৈছে যে if z equal to 52 act equal to 48 then bat will be যদি z 52 হয় act যদি 48 হয় bat কিমান হ'ব ঠিক আছে তো z মানে কি আছিলে তাৰপিছত a c t এইটো কিমান আছিলে আৰু এটা আমাক ওলাব দিছে বেট হয়নে b a t চাওক z মানে 26 হয়নে নহয় 26 z মানে আটাইতকৈ লাষ্টত কি হয় 26 আৰু zক কিমান দিছে 52 বুলি দিছে 52 বুলি দিছে তেনেকৈ এ চি টি যে কৈছে এ চি টি এ মানে কি এ মানে 1 চি মানে কি 3 আৰু টি মানে কি টি মানে আছিলে 20 হয়নে 20 তো এই তিনিটা প্লাছ কৰকচোন 1 + 3 + 20 কিমান হ'ব 20 + 3 23 + 1 কৰিলে 24 আৰু এইটোৰ অপশ্যনত কি দিছিলে মানে এইটোৰ কোডত কি দিছিলে 48 ইয়াত লিখক 48 এইটোৰ লগত 2 গুণ কৰি 52 হোৱা নাই জানো 26 * 52 তেনেকৈ এইটোৰ লগত 2 গুণ কৰি 48 হোৱা নাই জানো 24 × 2 কৰিলে 48 তাৰমানে ইয়াৰ লগত ইয়াত যোনটো হ'ব ইয়াৰ লগত 2 গুণ কৰিলে ইয়াত হ'ব তো এইটো যেনেকৈ আমাৰ জেড আছিলে 26 গতিকে 26 হৈছে যিহেতু জেডটো অকলে আছে তাৰ লগত প্লাছ কৰিবলগীয়া কোনো নাই গতিকে 26 ইয়াত আমাৰ পাইছোঁ ইয়াত তিনিটা আছিলে এই তিনিটাৰ যোনটো আমাৰ ভেলু আছিলে সেই ভেলুকেইটাক প্লাছ কৰি 24 পাইছোঁ তাৰ লগত 2 × কৰি 48 পাইছোঁ এনেকৈ বি এ টি বি মানে কি 2 প্লাছ এ মানে কি 1 প্লাছ টি মানে কি টি মানে 20 এই মাত্ৰ পালোঁ 20 এই তিনিটা প্লাছ কৰিলে কিমান হ'ব 20 + 1 21 প্লাছ 2 23 হয়নে তো এই তিনিটা প্লাছ কৰিলে হ'ব 23 তো 23 লগত যদি আমি 2 × কৰিম কিমান হৈ যাব আমাৰ 46 তো আনচাৰ ওলাব 46 অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ বুজি পাইছে হয়তো আপোনালোকে বুজি পাই আছেনে নাই পোৱা সেইটো আপোনালোকে মোক কমেণ্ট বক্সত নিশ্চয় জনাব নেক্সট 5 নম্বৰ কুৱেশ্যনটো কি আছে 5 নম্বৰ কুৱেশ্যনটো কৈছে যে ইন এ চাৰ্টেন কোড লেংগুৱেজ TRAIN ট্ৰেইন এই ট্ৰেইন শব্দটোক আপোনালোকে ট্ৰেইন বুলি নাভাবিব এইটো আমাক জাষ্ট এটা কোড লেংগুৱেজ দিছে আমি এইটো TRAIN বুলি ভাবিব লাগিব লিটাৰেল মিনিঙত আমি যাব নালাগে ট্ৰেইন ইজ ৰিটেন এজ GIZRM হাউ DREAM ড্ৰিম বি কোডেড ইন দ্য চিমিলাৰ কোড লেংগুৱেজ তো চাওক আগৰ নিচিনা আমি লিখিম ট্ৰেইন আছিলে TRAIN হয়নে এইটো কেনেকৈ লিখিছে GIZRM GIZRM এইটো লিখিছে আৰু উলিয়াব দিছে আমাক ড্ৰিম DREAM এইটো উলিয়াব দিছে তো আমি লিখি লওঁ এই ট্ৰেইন আৰু GIZRM যোনটো দিয়া আছে তাৰ আমি সংখ্যাকেইটা লিখি লওঁ তো টিৰ কি আছিলে ভেলু 20 আৰৰ ভেলু কি আছিলে আৰ মানে 18 এ মানেতো 1 আমিতো গম পাওঁ আই মানে আছিলে 9 আৰু এন মানে আছিলে আপোনাৰ 14 সেইটো আপোনালোকে যেতিয়া কৰি থাকিলে আপোনালোকৰ মুখস্থ নিচিনা প্ৰায় হ'বই আৰু যিকেইটা নহয় মই আগতে বুদ্ধি আপোনাক দি দিছোঁ আপোনালোকক যে আপোনালোকে পৰীক্ষাত গৈ পেলাই লিখি ল'ব ইনাফ টাইম থাকে যদি আপোনালোকে এটা এক্সাম দিয়ে য'ত নেকি আপোনালোকৰ ৰিজনিং মেথছ GS বা GK লগতে ইংলিছ এইবিলাক যদি থাকে তেন্তে আপোনালোকে GS GK আৰু ইংলিছত সময় খুব কম লাগে সেইটো আপোনালোকে খুব খৰখেদাকৈ কৰিব পাৰিব বাকী থকা টাইমখিনি আপোনালোকে মেথছ আৰু ৰিজনিঙত লগাব লাগে সেইটো এটা ষ্টেণ্ডাৰ্ড প্ৰচিডিউৰ মই যিকোনো পৰীক্ষাৰ কাৰণে ফ'ল' কৰিছিলোঁ আৰু মই কৃতকাৰ্যও হ'ব পাৰিছিলোঁ সেই ষ্টেণ্ডাৰ্ড ফ'ল' কৰি মই সদায় GS য'ত কম্পিউটাৰ থাকে তাত কম্পিউটাৰ আগত কৰোঁ তাৰপিছত মই GS GK কৰোঁ ইংৰাজী কৰোঁ তাৰপিছত মই ৰিজনিং কৰোঁ লাষ্টত মেথছ কৰোঁ এইটো মোৰ ষ্টেণ্ডাৰ্ড আছিলে কাৰণ কি যিমান টাইম আপোনালোকে মানে তাত GS GK বা ইংলিছ কম্পিউটাৰ এইবিলাকৰ পৰা যিমান টাইম আপোনালোকে মানে বচাব পাৰিব সেই টাইমটো আপুনি কি কৰিব পাৰিব ৰিজনিং আৰু মেথছত লগাব পাৰিব ৰিজনিং মেথছত যদি আপুনি টাইম ইনভেষ্ট কৰে তাৰ পৰা ফল পোৱা যায়
গতিকে আপোনালোকে প্ৰেক্টিছতো ৰিজনিং মেথছত প্ৰেক্টিছ কৰিব সদায় ডেইলি কমচে কম 1 ঘণ্টা যিসকলে মানে চিৰিয়াছলি প্ৰিপাৰেশ্যন কৰি আছে বা অকল প্ৰিপাৰেশ্যনেই কৰি আছে, কোনো জবত লাগি থকা নাই বা তেনেকুৱা কিবা কামত লাগি থকা নাই, ডাইৰেক্ট ধৰি লওক তেওঁলোকে দিনটোৰ গোটেই সময়টো প্ৰিপাৰেশ্যনত লগাইছে, তেওঁলোকৰ কাৰণে কওঁ যে তোমালোকে 1 ঘণ্টা মেথছ আৰু 1 ঘণ্টা ৰিজনিঙৰ কাৰণে ৰাখিবই লাগে ডেইলি প্ৰেক্টিছৰ কাৰণে। বাকী নতুন কিবা যদি কনচেপ্ট শিকিছা সেইটো এক্সট্ৰা, কিন্তু যিখিনি আগত শিকি লৈছা কনচেপ্ট যিখিনি তোমালোকে শিকিছা সেইখিনি প্ৰেক্টিছ কৰাৰ কাৰণে 1 ঘণ্টা মেথছ আৰু 1 ঘণ্টা ৰিজনিঙক দিব লাগে প্ৰথম প্ৰিপাৰেশ্যন কৰোঁতে। তাৰপিছত ধৰি লওক প্ৰিপাৰেশ্যন মোটামুটি এটা লেভেল পাই গ'লে তাৰপিছত যিসকলে কণ্টিনিউ ৰাখে তেওঁলোকৰ এই বস্তুটো প্ৰপৰ্চনেটলি কমাব পাৰে, কিন্তু প্ৰথম প্ৰিপাৰেশ্যন কৰোঁতে কিন্তু 1 ঘণ্টা প্ৰেক্টিছত দিবই লাগিব। তো যিখিনি হওক, এইটো আমি ওপৰত ট্ৰেইনৰ সংখ্যাকেইটা লিখিলোঁ, তাৰ তলত লিখা GIZRM এইটোক আমি সংখ্যাকেইটা লিখিম। জি মানে কি আছিলে 7, আই মানে আপোনাৰ আছিলে 9, জেড আছিলে 26, আৰ আছিলে 18 আৰু এম আছিলে 13। তো ইয়াত আমি কি ৰিলেশ্যন আমি ইয়াত বনাব পাৰোঁ সেইটো আমি চাব লাগিব। যদি কিবা ৰিলেশ্যন হৈছে তেন্তে সেই ৰিলেশ্যন আমি চাই পেলাই এইটো আমি ড্ৰিমটোক উলিয়াব লাগিব। তো চাওক ইয়াত 20 আছে, 20ৰ লগত 7 আছে, তো মিলা নাই একো, বা কিবা যদি প্লেচ তেওঁলোকে চেঞ্জ কৰিছে সেইটোও আপোনালোকে চাব পাৰে। কিন্তু এটা পেটাৰ্ণ মই লক্ষ্য কৰিব পাৰিছোঁ, আপোনালোকেও নিশ্চয় লক্ষ্য কৰিব পাৰিছে। চাওক এই 20 আৰু 7 প্লাছ কৰিলে 27 হয়, 18 আৰু 9 প্লাছ কৰিলে 27 হয়, তেনেকৈ 1 আৰু 26 প্লাছ কৰিলে 27 হয়, 9 আৰু 18 প্লাছ কৰিলে 27 হয়, আৰু 14 আৰু 13 প্লাছ কৰিলেও 27 হয়। তাৰমানে এই গোটেইকেইটাৰ ওপৰৰ আৰু তলৰ সংখ্যা দুটা যোগফল গোটেইকেইটাৰ কাৰণে কি 27। তো এনেকুৱা যদি দুটা নম্বৰ আমি পাওঁ যাৰ মানে স্থানৰ যোনটো আমি নাম্বাৰ আছে সেই নাম্বাৰ দুটা প্লাছ কৰিলে 27 যদি হয় সেইটোক অপজিট নাম্বাৰ বুলি কয়। তাৰমানে মই এটা কথা বুজাই দিওঁ, ধৰি লওক আপোনালোকে এনেকৈ লিখিছে যে ABCD এনেকৈ ডট 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 লিখিছে, টোটেল 26টা এলফাবেট আছে, আপুনি ধৰি লওক 13টা লিখিলে ইয়াত, আকৌ 13টা এইফালে লিখিলে, যেনেকৈ 13টা লিখিলে মানে এমলৈকে লিখিলেতো, পিছত এনৰ পৰা এনেকৈ গ'ল, ABCDৰ পৰা এমলৈকে ইয়ালৈকে লিখিলে, তাৰপিছত এইফালে গ'লে, তাৰপিছত আপুনি এইফালে আহিব এনৰ পৰা NOP এনেকৈ যদি যায় ইয়াত গৈ পেলাই আপোনাৰ জেড পাব। ঠিক আছে, তো এক যোনটো এইটো হ'ল A আৰু জেড কি 26, এই দুটা যেতিয়া প্লাছ কৰিব 27 ওলাব। তেনেকৈ বি কি আছিলে 2 আৰু জেডৰ আগত কি আছিলে ৱাই কি হ'ব 25, তো 2 আৰু 25 প্লাছ কৰিলে 27 ওলাব। তাৰমানে এইটো বুজায় যে অপজিট নাম্বাৰ এ আৰু জেডক অপজিট ক'ব, বি আৰু ৱাইক যে অপজিট ক'ব, অপজিট নাম্বাৰবিলাক এলফাবেটৰ মাজত যদি আপুনি প্লাছ কৰে তেন্তে 27 ওলায়। তাৰ মানে আমি ইয়াত ক'ব পাৰোঁ যে এই নাম্বাৰখিনি চব অপজিট নাম্বাৰ মানে দুটা প্লাছ কৰি 27 হয়। গতিকে আমাৰ এই ড্ৰিমৰ যোনটো আমাৰ কোড লেংগুৱেজ ওলাব লাগিব, ডিকোড কৰিব লাগিব, সেইটো কি হ'ব অপজিট লেটাৰবিলাক লিখিব লাগিব, বাছ সেইটোৱে এতিয়া আমি কৰিব পাৰিম। চাওক কি হৈছে, ড্ৰিমৰ ডি মানে কি, ডি মানে 4 হয়নে, ই মানে 5, যিখিনি আগত পাৰে সেইখিনি আগত ডাইৰেক্ট লিখি ল'ব, যিখিনি মনত আছে, যিখিনি মনত নাই সেইখিনি চাই ল'ব। আৰ মানে 18, এম মানে কি আছিলে এম মানে 13 হয়নে। তো এতিয়া আপুনি অপজিট নাম্বাৰ লিখিব, মানে দুটা প্লাছ কৰি কি হ'ব লাগিব 27 হ'ব লাগিব, গোটেইখিনিত 27 হ'ব লাগিবনে নাই 27 হ'ব লাগিব। তো ইয়াত 4 আছে, 4ৰ লগত কিমান প্লাছ কৰিলে 27 হ'ব, 4ৰ লগত 23 প্লাছ কৰিলে 27 হ'ব। তো 23 কোনটো লেটাৰক বুজায় 23 W বুজায় হয়নে, তো ইয়াত W হ'ব। তেনেকৈ 18ৰ লগত কিমান প্লাছ কৰিলে, এই 18ৰ লগত কিমান প্লাছ কৰিলে 27 হ'ব, 9 প্লাছ কৰিলে কি হ'ব 27 হ'ব। তো 9 আপোনাৰ কোনটো লেটাৰক বুজায় আই, 9 কাক বুজায় আই। তেনেকৈ আপুনি 5ৰ লগত কি প্লাছ কৰিলে 27 হ'ব 22, তো 22 কোনটো লেটাৰক বুজায় ভি। তেনেকৈ 1ৰ লগত কি প্লাছ কৰিলে 27 হ'ব 26 মানে লাষ্ট লেটাৰ তাৰমানে জেড। আৰু 13ৰ লগত কি প্লাছ কৰিলে 27 হ'ব, 13ৰ লগত 14 প্লাছ কৰিব লাগিব, 14 বুলি কওঁতে আমি এনক বুজি পাওঁ। গতিকে আমাৰ আনচাৰটো কি হ'ব WIVZN, WIVZN, অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ। বুজি পাইছে? আপোনালোকে এইবিলাকৰ স্ক্ৰীনশ্বট ৰাখিব পাৰে, আৰু যদি ৰাখিব নিবিচাৰে তেন্তে মোৰ চেনেলত আপোনালোকে নিশ্চয় পাব, টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলত। কিন্তু মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে এটা বহি আৰু এটা কলম লৈ বহিব, যাতে মই যেতিয়া কৰি থাকোঁ আপোনালোকে কিবা লিখিবলগীয়া থাকিলে লিখি ল'ব পাৰে। যাতে কেতিয়াবা কি হয় মানে এইটো বুজাওঁতে লাগতিয়াল কেইটামান ইনফৰ্মেশ্যন আমি কৈ দিওঁ ভিডিঅ'তে, তো সেইখিনি লিখি ল'ব লাগে। নেক্সট কি আছে 6 নম্বৰটো চাওক, 6 নম্বৰটো কৈছে যে ইন এ চাৰ্টেন কোড লেংগুৱেজ ডিষ্টেঞ্চ ইজ ৰিটেন এজ FFUQ CKEB, হাউ ফাংচন বি কোডেড ইন দ্য চিমিলাৰ কোড লেংগুৱেজ। একেই কথা, ডিষ্টেঞ্চক এনেকৈ লিখিছে, ফাংচনক কেনেকৈ লিখিব ছেইম কথা। তো চাওঁ আমি ডিষ্টেঞ্চ হয়নে, DISTANCE, এইটো ডিষ্টেঞ্চক কেনেকৈ লিখিছে, ডিষ্টেঞ্চক লিখিছে FFUQ CKEB হয়নে, CKEB এইটো লিখিছে, আৰু উলিয়াব দিছে কি ফাংচনক উলিয়াব দিছে FUNCTION, এইটোক উলিয়াব দিছে। তো আমি আগত লিখি লওঁ ডিষ্টেঞ্চৰ নম্বৰখিনি। ডিষ্টেঞ্চৰ D মানে 4, I মানে 9, S মানে 19, T মানে 20, T মানে কি 20,
তেনেকৈ A মানে 1, N মানে 14 1 4, C মানে 3, C মানে 3 আৰু E মানে 5। তেনেকৈ F মানে কি আছিলে 6, দুবাৰ আছে ডাবল 6। তাৰপিছত U মানে 21, তেনেকৈ Q মানে 17, C মানে 3, K মানে 11, E মানে 5 আৰু B মানে 2। তো এতিয়া চাওক কি ফ'ল' কৰিছে, কেনেকৈ ফ'ল' কৰিছে, কিবা পেটাৰ্ণ উলিয়াব পাৰিছে নাই। আপোনালোকে কি কৰিব, যেতিয়া কৰে মই এতিয়া লিখি দিছোঁ, আপোনালোকে এইটো প'ষ্ট কৰক, প'ষ্ট কৰি পেলাই নিজে কৰিবলৈ চেষ্টা কৰক যে পেটাৰ্ণটো আপোনালোকে উলিয়াব পাৰে নেকি। যদি পাৰে তেন্তে মনত আপোনালোকৰ ভাবি ল'ব যে আপোনালোকে কৰিব পাৰিছে বা শিকিব পাৰিছে। ৰিজনিং বস্তুটো কি, আপুনি যিমান মাইণ্ডত প্ৰেছাৰ দিব সিমানে চলিউশ্যনবিলাক ওলাই থাকিব আৰু ওলাব পাৰিলে আমাৰ ভালো লাগে, হয়নে। গতিকে আপোনালোকে প'ষ্ট কৰি পেলাই এই বস্তুটো চাব। তো চাওক ইয়াত পেটাৰ্ণ কি আছে, পেটাৰ্ণটো যদি আমি ফ'ল' কৰোঁ, পেটাৰ্ণটো কি আছে চাওক, ইয়াত 4 আৰু 6 এই দুটাৰ মাজত কি পেটাৰ্ণ ফ'ল' কৰিছে, 4 + 2, হয়নে, 4 + 2 কৰি পেলাই 6 হৈছে। কিন্তু ইয়াত কি হৈছে, 9 আৰু 6ৰ মাজত -3 হৈছে, হয়নে। 9ৰ পৰা -3 কৰিলে 6 পাইছে, বুজি পাইছে। আকৌ 19 আৰু 20ৰ মাজত কি হৈছে, +2 হৈছে। আকৌ 20 আৰু 17ৰ মাজত কি হৈছে, -3 হৈছে। তাৰমানে এটাত +2, এটাত -3, নেক্সটটোত আকৌ +2, নেক্সটটোত আকৌ -3, এনেকৈ গৈ আছে। ইয়াত যেনেকৈ 1 আৰু 3, A আৰু Cৰ মাজত কি হৈছে, 1 আৰু 3, এইটো কি হৈছে, +2 হৈছে, হয়নে। 1 আৰু 3ৰ মাজত +2 হৈছে। তাৰপিছতো কি হ'ব, 14ৰ পৰা 11 হৈছে মানে -3 হৈছে, -3 হৈছে। তেনেকৈ 3 আৰু 5 মানে +2 হৈছে। আকৌ 5 আৰু 2 মানে -2 হৈছে। তাৰমানে 5 আৰু 2 মানে -3 হৈছে, হয়নে। তাৰমানে কি চলি আছে, +2 -3, +2 -3। তে Fৰ লগত আমি কি কৰিম, +2 কৰিম, +2, হয়নে। Fৰ লগত যদি +2 কৰোঁ, F মানে কি, F মানে আছিলে 6, হয়নে। 6ৰ লগত +2 কৰিলে আমাৰ হৈ যাব 8, 6ৰ লগত +2 কৰিলে হ'ব 8, আৰু 8 মানে কি আছিলে H, ঠিক আছে। তেনেকৈ U মানে কি আছিলে 21, আগত লিখি লওঁ নম্বৰখিনি। N মানে আছিলে 14, C মানে আছিলে 3, T মানে আছিলে 20, I হ'ল 9, O মানে 15 আৰু N মানে 14, হয়নে। তো এইখিনিৰ লগত +2 -3 +2 -3 কৰিলে হ'ল। প্ৰথমটো +2 কৰিলোঁ, 8 ওলাল। ছেকেণ্ডটো -3 কৰিব লাগিব। তো 21ৰ পৰা যেতিয়া -3 কৰিম, 21 -3 কৰিলে 21 -3 কৰিলে কিমান হ'ব, আমাৰ 18, কিমান হ'ব 18। তো 18 বুলি কওঁতে কোন আমাৰ লেটাৰটো আহিব, R, 18 মানে R। তেনেকৈ -3ৰ পিছত কি কৰিম, +2, +2 কৰিলে 14 +2 কৰিলে কি হ'ব, 14 +2 কৰিলে হ'ব 16, হয়নে। 16ত কোন লেটাৰটো আহিব আমাৰ, P, কি আহিব P। তেনেকৈ আমি যেতিয়া 3ৰ লগত কি কৰিব লাগিব, -3 কৰিব লাগিব, হয়নে। 3ৰ পৰা -3 কৰিব লাগিব। তো 3ৰ পৰা -3 কৰিলেতো 0 আহি যাব। 3ৰ পৰা -3 কৰিলে কি আহি যাব, 0 আহি যাব। যদি 1 আহিলেহেঁতেন আমি A লিখিলোহেঁতেন, হয়নে। 0 আহিলে আমি কি লিখিম, 0 আহিলে আমি তেনেকৈ ভাবিব লাগিব যে 1 আহিলে আমি A লিখিলোহেঁতেন, ডেট মিনছ 0 আহিলে তাতকৈ এটা আগৰটো লিখিম। তো এৰ আগতটো একো নাই। কিন্তু আপুনি যদি চিৰিজটো কণ্টিনিউ বুলি ভাবে, এলফাবেটৰ চিৰিজটোক মানে এৰ পৰা জেডলৈকে লিখিলোঁ, শেষ হ'ল, তাৰপিছত আকৌ এ আৰম্ভ কৰিলোঁ, তেতিয়াহ'লে এৰ আগত কি আহিব, জেড আহিবনে নাই। এৰ আগত ধৰি লওক মই বুজাই দি আছোঁ আকৌ এবাৰ। ধৰি লওক আপুনি ABCD লিখিলে, এনেকৈ ডট 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 দি দিলোঁ, হা, ABCD এনেকৈ গৈ গৈ আপুনি জেডলৈকে লিখিলে, আকৌ এৰ পৰা আৰম্ভ হ'ল ABCD, এইটো কণ্টিনিউৱাছ গৈ থাকিলে, হয়নে। যদি এনেকৈ গৈ থাকে তেন্তে এৰ আগত কি আহিছে, জেড আহিছেনে নাই, এনেকৈ আপুনি চিন্তা কৰিব লাগিব। গতিকে ইয়াৰ পৰা 3 - 3 যেতিয়া কৰিব 0 হৈ যাব। 0 মানে কি লিখিব লাগিব, আমি জেড লিখিব লাগিব। 0 মানে ইয়াত কি লিখিব লাগিব, জেড লিখিব লাগিব। কিয়নো 0 মিনছ এইটো যদি 1 ধৰোঁ, এইটো 0 হ'ব লাগিব, সেইটো হ'ল কথা। তো 0 মানে জেড। তেনেকৈ 20 লগত কি কৰিম, ইয়াততো -3 কৰিছিলোঁ, তো আমি ইয়াত +2 কৰিব লাগিব। 20 + 2 কৰিব লাগিব। +2 কৰিলে আমাৰ হৈ যাব, +2 কৰিলে কি হৈ যাব, 22 মানে কি V, 22 মানে V। তাৰপিছত কি কৰিব লাগিব আমি, 20ৰ লগত +2 কৰিলোঁ, এইটো 9 আছে, 9ৰ লগত কি কৰিম, -3, 9ৰ লগত -3 কৰিলে হ'ব 6। তো 6 বুলি কওঁতে আমাৰ কি হৈ যাব, 6 বুলি কওঁতে আমাৰ হৈ যাব F, ঠিক আছে। 6 বুলি কওঁতে আমাৰ হ'ব F, এইটোলৈকে হ'ল। নেক্সট আছে 15ৰ কি কৰিম আমি, এইটোতো -3 কৰিছিলোঁ, 15ৰটো কৰিম +2, হয়নে। 15 + 2 17, 17 মানে Q, আৰু লাষ্ট এটা থাকি গ'ল 14ৰ লগত কি কৰিম আমি, 14ৰ লগত কৰিম -3, 14 - 3 মানে 11, আৰু 11 মানে K। তো আমাৰ আনচাৰটো কি হ'ব, HRPZVFQK। এইটো আনচাৰত আছেনে নাই চাওক, HRPZVFQK, হয়নে। অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ। কেতিয়াবা কি হয়, আমি গোটেইখিনি কৰিব নালাগে। আপোনালোকে যদি অপশ্যনটো আগত চালে হয়, তেন্তে চাওক ইয়াত আছে H দি আৰম্ভ হৈছে। গতিকে আমি প্ৰথমটো যদি H ওলাই ল'লোঁ হয়, কোনটো আছিলে আমাৰ আনচাৰ, H আমি ওলাই ল'লোঁ হয়, তেতিয়াহ'লে আমি এই দুটা অপশ্যন ইলিমিনেট কৰি দিলোঁ হয়, হয়নে, ইলিমিনেট কৰি দিলোঁ হয়। এইটো আৰু এইটোত H আছে। তো ছেকেণ্ড লেটাৰটো যেতিয়া R ইয়াত আছে আৰু ইয়াত P আছে, গতিকে ছেকেণ্ড লেটাৰটো আমাৰ R ওলোৱাৰ লগে লগে আমি আনচাৰটো দিব পাৰিলোঁ হয় যে অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ। কিন্তু আপোনালোকক যিহেতু মই বুজাই আছোঁ কথাটো, সেইকাৰণে মই কমপ্লিটটো কৰি দিলোঁ। পৰীক্ষাত কিন্তু আপোনালোকে কমপ্লিট কৰিব নালাগে। পৰীক্ষাত আপোনালোকে ইলিমিনেট কৰি থাকিব, আৰু য'তে আপুনি আনচাৰটো পাব তাতে আপুনি টিক কৰি দিব। নেক্সট কুৱেশ্যনটো কি আছে চাওক, 7 নম্বৰ কুৱেশ্যন। 7 নম্বৰ কুৱেশ্যনটো কৈছে, এইটো এটা
বেলেগ ধৰণৰ, এইটো লেটাৰ ছিৰিজৰ নহয়, লেটাৰ এলফাবেট ছিৰিজৰ নহয়, এইটো বেলেগ ধৰণৰ। কৈছে যে ইফ ৱাটাৰ ইজ কল্ড ব্লু, ব্লু ইজ কল্ড ৰেড, তাৰমানে এইটোক এইটো বুলি কয়, এইটোক সেইটো বুলি কয়, হয়, কুকুৰক গৰু বুলি কয়, গৰুক মেকুৰী বুলি কয়, এনেকুৱা কুৱেশ্যন কেতিয়াবা আহে। তেনেকুৱা যদি কুৱেশ্যন আহে আপোনালোকে খালি চিন্তা কৰিব কি, গোটেই কুৱেশ্যন পঢ়িব নালাগে, প্ৰশ্নটো পঢ়িব। লাষ্টত কি কৈছে যে হুইচ অফ দ্য ফলোয়িং ইজ দ্য কালাৰ অফ হিউমেন ব্লাড। প্ৰশ্নটো আপোনাক একচুৱেল প্ৰশ্নটো কি কৰিছে যে হিউমেন ব্লাডৰ কালাৰ কি, তো হিউমেন ব্লাডৰ কালাৰ কি হ'ব লাগে, ৰেড। একচুৱেলি হিউমেন ব্লাডৰ কালাৰটো কি হ'ব লাগে, ৰেড হ'ব লাগে। তো আপুনি চাওক যে ৰেড ইজ কল্ড হোৱাট, ঠিক আছে, ৰেড ইজ কল্ড হোৱাট, ইয়াত লিখিছে যে ৰেড ইজ কল্ড হোৱাইট, হয়নে? তো আপোনাৰ আনচাৰ হৈ যাব হোৱাইট। আপুনি বাকী একো চাব নালাগে। প্ৰথম চাওক যে আপোনাক আল্টিমেটলি কি প্ৰশ্ন সুধিছে যে হিউমেন ব্লাডৰ কালাৰ কি, তো হিউমেন ব্লাডৰ কালাৰৰ আনচাৰটো আপুনি জানে যে ৰেড। তো ৰেডক কি বুলি কয়, ইয়াত কৈছে যে ৰেড ইজ কল্ড হোৱাইট, তো আপুনি হোৱাইটত টিক মাৰিব। বুজি পাইছে? সময় আপোনালোকৰ বাচি যাব তেন্তে। নেক্সট কুৱেশ্যনটো কৈছে যে ই পেপাৰ ইজ কল্ড উড। একে কুৱেশ্যন, আমি কি চাম, হোৱাট ইজ দ্য ফাৰ্নিচাৰ মেড আপ অফ। কৈছে যে ফাৰ্নিচাৰ কিহেৰে বনোৱা হয়। আপুনি জানে যে ফাৰ্নিচাৰ কিহেৰে বনোৱা হয়, ফাৰ্নিচাৰ ইজ মেড আপ অফ উড, হয়নে? গতিকে উডক যোনটো বুলি মাতে সেইটোৱে আমাৰ আনচাৰ হ'ব। ইয়াত লিখিছে যে উড ইজ কল্ড ষ্ট্ৰ, তো আমাৰ আনচাৰ হ'ব ষ্ট্ৰ। অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ। নেক্সট কি আছে চাওক, নেক্সট আছে ইন এ চাৰ্টেন কোড লেংগুৱেজ ৰোড ইজ ৰিটেন এজ 152, মেপ ইজ ৰিটেন এজ 90, হাউ ৰেল উইল বি কোডেড ইন দ্য চিমিলাৰ কোড লেংগুৱেজ। ঠিক আছে, তো ৰোডক 152 বুলি কৈছে, ৰোড ROAD, এই ৰোড এইটোক কৈছে যে 152। এনেকৈ আপোনাক কি কৈছে যে মেপ, হয়নে? মেপক কি বুলি কৈছে, 152 ৰোডক কৈছে, মেপক কৈছে 90। MAP এইটোক কৈছে 90। আৰু ওলাব দিছে কি, ৰেল RAIL, এইটোক ওলাব দিছে যে কি, যে আগতে এটা আমি কৰিছিলোঁ এনেকৈ, আমি ৰোডৰ সংখ্যাখিনি লিখি দিওঁচোন। R মানে 18, O মানে 15, A মানে 1 আৰু D মানে 4। এই গোটেইখিনি প্লাছ কৰিলে কি হয়, এই গোটেইখিনি প্লাছ কৰকচোন। প্লাছ কৰিলে কিমান হ'ব, 4 + 1 5, 5 আৰু 15 হ'ব 20, 20 + 18, 20 + 18 ইজ 38, 20 + 18 ইজ 38। ঠিক আছে, তেনেকৈ মেপৰ লিখকচোন। মেপৰ M মানে 13, A মানে 1 আৰু P মানে 16, তো ইয়াত হৈ আছে 16 + 1 17 + 13 কৰিলে কিমান হ'ব, 30 হ'ব। কিমান হ'ব, টোটেল 30 হ'ব, হয়নে? তো এইটো আমি দেখা পাইছোঁ যে 33 যা, এইটো কি আছে 33 যা, আৰু এইটো কি আছে 38 ইনটু কিমান কৰিলে 152 পাম, আমি নাজানো। ধৰি লওক আমি নাজানো, আমি কেনেকৈ ওলাম কি, লাষ্টৰ এই ডিজিটটো চাব লাগে যে 8 যোনটো আছে, 8টো কি হৈ গ'ল, 2 হৈ গ'ল। তো আপুনি 8ৰ টেবুল যেতিয়া পঢ়িব, লাষ্টত 2 আহিব হ'লে কিহেৰে ইনটু কৰিব। ধৰি লওক 8 × 1 = 8, লাষ্টত 2 নাহে, 8 × 2 = 16, লাষ্টত 6 আহি আছে, নালাগে। 8 × 3 = 24, 4 আহি আছে, নালাগে। 8 × 4 = 32, লাষ্টত 2 আহি আছে নে নাই, মিলিছে। গতিকে আপুনি 38 × 4 কৰি চাওক, 38 × 4 আপুনি ছাইডত কৰি চাওকচোন। 38 × 4 কৰিলে কি হয়, যদি আপুনি এই টেবুল নিলিখাকৈ যদি আপুনি মনে মনে হিচাপ কৰিব পাৰিছে, দেন ৱেল এণ্ড গুড। যদি পাৰা নাই তথাপিও অংকটো কৰিব লাগিব বা ৰিজনিংটো আপুনি কৰি আহিব লাগিব, প্ৰব্লেমটো সলভ কৰিব লাগিব। সেইকাৰণে মই মানে বুদ্ধিটো শিকাই দিছোঁ। তো 4 × 8 কৰিলে কিমান হ'ল, 32 2 হ'ল আৰু 3 আমি ৰাখি দিলোঁ। তেনেকৈ 3 × 4 = 12, 12 আৰু 3 15, তাৰমানে 152 হৈ আছে। গতিকে আমাৰ মিলিল 38 × 4 কৰিলে আমি কি পাই আছোঁ, 152 পাই আছোঁ, হয়নে? 38 × কিমান কৰিলে, 4 কৰিলে, তো 38 × 4 কৰি আমি পালোঁ 158। কিন্তু এতিয়া ৰেলক আমি লিখিম। ৰেলক যেতিয়া আমি লিখিম, তো আমাৰ R মানে 18 আছিলে, A মানে 1 আছিলে, I মানে কি আছিলে, I মানে আছিলে 9 আৰু L মানে আছিলে 12। ঠিক আছে, এই গোটেইখিনি যেতিয়া আপুনি প্লাছ কৰিব তেতিয়া কিমান ওলাব, 12 আৰু 18 কিমান, 30 আৰু 9 হ'ল 39 + 1 কৰিলে 40, এই টোটেল কৰিলে কিমান হ'ল 40। এতিয়া আমি 40 লিখিলোঁ, 40 লগত কি ইনটু কৰিম কওকচোন, কি ইনটু কৰিম, ইয়াততো এবাৰ 4 ইনটু হ'ল, ইয়াত 3 ইনটু হ'ল, গতিকে আমি কি ইনটু কৰিম, আমি ইনটু কৰিম 4। কিয় 4 ইনটু কৰিম, ইয়াত চাওক 4টা লেটাৰ আছিলে, গতিকে 4 ইনটু কৰিছে। ইয়াত 3টা লেটাৰ আছিলে, গতিকে 3 ইনটু কৰিছে। ইয়াত আকৌ 4টা লেটাৰ আছে, গতিকে 4 ইনটু কৰক, কিমান হ'ব, 4 × 4 = 16, ডেট মিনছ 160 আছেনে নাই অপশ্যনত চাওকচোন, 160 আছে। অপশ্যন 4 ইজ দ্য ৰাইট আনচাৰ। নেক্সট কি আছে চাওক, নেক্সট আছে ইন এ চাৰ্টেন কোড লেংগুৱেজ 24631 ইজ ৰিটেন এজ GREAT, এগেইন 5897 ইজ ৰিটেন এজ MONK, হোৱাট ডাজ 84712 ষ্টেণ্ড ফৰ। ঠিক আছে, তো এইটো আগৰ নিচিনাই আমি লিখিব লাগিব 24631, এইটো লিখিছে গ্ৰেট, GREAT। ঠিক আছে, নেক্সট কি লিখিছে, মংক মানে 58 কি লিখিছে, গ্ৰেট 5897ক মংক লিখিছে, 5897ক কি লিখিছে, মংক, MONK লিখিছে, হয়নে? এতিয়া উলিয়াব দিছে কি আমাক, কোনটো উলিয়াব দিছে, 84712, এইটো কি হ'ব উলিয়াব দিছে। ঠিক আছে, এতিয়া চাওক এইটো কেনেকৈ কৰিব, এইটো কি মিলি আছে চাওক, জি লগত 2ৰ কোনো মিল নাই। জি আমাৰ কি আছিলে, জি বুলি কওঁতে আমি 7 পাইছিলোঁ, হয়নে? তেনেকৈ R বুলি কওঁতে আমি একচুৱেলি পাইছিলোঁ 18, E বুলি কওঁতে আমি 5 পাইছিলোঁ, A 1 পাইছিলোঁ, আৰু T মানে 20 পাইছিলোঁ, T মানে 20, আৰু T যে 20, এইটো মনত ৰখাৰ কাৰণে এটা সুবিধাজনক এটা উপায় আছে, T20 বুলি ভাবিব, T মানে 20। তো এইটো চাওক 7ৰ লগত 4ৰ কোনো মিল নাই, 7ৰ লগত 2ৰ মিল নাই, 18ৰ লগত 4ৰ কোনো মিল নাই। মানে আমি এটা কিবা এটা
ৰিলেশ্যন আমি পুট কৰিব পৰা নাই এইখিনিত। তো যদি ৰিলেশ্যন কৰিব পৰা নাই তেন্তে আমি আৰু এটা চাব লাগে ডাইৰেক্ট কোডিং বুলি কয় এইটো। ডাইৰেক্ট কোডিং মানে য'ত আপোনালোকক গোটেই ইনফৰ্মেশ্যনখিনি আপোনালোকৰ চকুৰ আগতে দিয়া থাকে, তো সেইটো হৈছে নেকি আমি চাব পাৰোঁ। যদি ডাইৰেক্ট দিয়া থাকে তেন্তে আমি ডাইৰেক্টৰ পৰাই আনচাৰ পাই যাম। আমাক কি সুধিছে 8 আমি ইয়াত পাইছোঁনে নাই চাওক। 8 যে সুধিছে 8টো ইয়াত আছেনে নাই, 8 যে সুধিছে 8টো ইয়াত আছেনে নাই, আছে। 4 ইয়াত নাই কিন্তু ইয়াত আছে, প্ৰথমটোত আছে। 7 ছেকেণ্ডটোত আছে। 1 প্ৰথমটোত আছে, আৰু 2 কোনটোত আছে, প্ৰথমটোত আছে। গতিকে আমি গোটেইখিনি ইয়াৰ পৰা উলিয়াব পাৰিম। তো আমি তেনেকৈ লিখি দিলে হ'ল, ৰেচপেক্টিভ লেটাৰবিলাক লিখি দিলে হ'ল। যেনেকৈ 8ৰ ৰেচপেক্টিভ লেটাৰ কি আছিলে, অ' ইয়াত লিখি দিম। 4ৰ ৰেচপেক্টিভ লেটাৰ আৰ আছিলে, আৰ লিখি দিম। 7ৰ ৰেচপেক্টিভ লেটাৰ কে আছিলে, কে লিখি দিম। 1ৰ ৰেচপেক্টিভ লেটাৰ টি আছিলে, টি লিখি দিম। আৰু 2ৰ ৰেচপেক্টিভ লেটাৰ জি আছিলে, জি লিখি দিম। চৰি, তাৰমানে আপোনালোকৰ আনচাৰটো হ'ব ORKTG। ORKTG অপশ্যন আছেনে? ORKTG, য়েছ, অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ, ORKTG। নেক্সট কি আছে চাওক, নেক্সট 11 নম্বৰ আছে যে ইন এ চাৰ্টেন কোড লেংগুৱেজ ERRAND ইজ ৰিটেন এজ 122534, OBTAIL ইজ ৰিটেন এজ 678593, ট্ৰেইন ইজ কোডেড এজ। একেই নেকি চাই লওঁ আমি, ডাইৰেক্ট পাৰোঁনে নাই। ট্ৰেইন বুলি সুধিছে, তো টি ইয়াত আছে হয়নে, তেনেকৈ আৰ ইয়াত আমি পাই যাম হয়নে। আৰু এটা আমাৰ হিণ্ট আছে ইয়াত, ডাবল আৰ লিখিছে, ডাবল 2 লিখিছে, গতিকে আৰ মানে 2 বুজাই আছে। তেনেকৈ আপুনি এ যোনটো আছে, এ আপুনি ক'ত পাব, ইয়াত পাই যাব। এ মানে কি 3, এ মানে ইয়াত কি নহয়, এ মানে কি 5 হয়নে, এ মানে 5। তেনেকৈ এইটোতো আছিলে, এইটোত ছেকেণ্ডটোত আপোনাৰ লাষ্টৰ পৰা 3 নম্বৰটো এ আছিলে, ইয়াতো 5 আছে। গতিকে ডাইৰেক্ট কোডিঙৰ এটা বস্তু কি মানে, যদি এটা শব্দত যোনটো কোড থাকিব, ছেকেণ্ড শব্দটো ছেম থাকিব, চেঞ্জ হ'ব নোৱাৰে। ধৰি লওক ইয়াত এ যদি 5 ওলাইছে আৰু যদি ইয়াত এটো 4 ওলাই গ'ল হয়, তেন্তে এইটো ডাইৰেক্ট কোডিং হ'ব নোৱাৰে, ঠিক আছে। কাৰণ কি আপুনি কোনটো আপুনি কোনটো গ্ৰহণ কৰে এইটো তাত মানে সিদ্ধান্ত আপুনি ল'ব নোৱাৰিব যে এইটো ল'ম নে এইটো ল'ম। গতিকে ছেম থাকিব লাগিব। যেনেকৈ এ ইয়াতো আছে, ইয়াতে আছে, গতিকে এৰ ৰেচপেক্টিভ যোনটো নাম্বাৰ আছে এইটো ছেম হ'ব লাগিব। যেনেকৈ ইয়াত 5 হৈছে, ইয়াতো 5 হৈছে। যেনেকৈ আৰ দুটা আছে, গতিকে 2 লিখিছে হয়নে। লাষ্টত আছে কি এন আমি ক'ৰ পৰা পাম, এন আমি প্ৰথম শব্দটোৰ পৰা পাম। গতিকে আমি গোটেইখিনি পাই যাম। তো কেনেকৈ আমি কৰিম এইটো চাওক, একদম ইজি, খুবেই ইজি বস্তু এইটো। ডাইৰেক্ট কোডিং খুবেই ইজি হয়। তো প্ৰথম আমি লিখি ল'লেও হ'ব, বা আমি প্ৰশ্নৰ পৰাও ডাইৰেক্ট কৰিব পাৰিম। প্ৰশ্নৰ পৰাই কৰি দিওঁ দিয়ক। টি আছে, টি কোনটো আছিলে, টি আছিলে এইটো হয়নে, ছেকেণ্ডটোৰ 3 নম্বৰ। তো ছেকেণ্ডটোৰ 3 নম্বৰ হ'ল 8, ঠিক আছে। তাৰপিছত কি আছে, 8 চবতে আছে, এইটোত নাই, তো এইটো আমি ইলিমিনেট কৰি দিলোঁ। এইটো একচুৱেলি কেনেকৈ কৰিব লাগে পৰীক্ষাত সেইধৰণে কৰি আছোঁ। ছেকেণ্ডটো আছে কি আৰ ইয়াত দুটা আছে, গতিকে আৰ ইজ 2, তো আমাৰ ছেকেণ্ডটো হ'ব কি হ'ব, 2 হ'ব। তো ছেকেণ্ডটো যদি 2 হয়, এই দুটাৰ মাজত এটা আনচাৰ হ'ব, এইটোতো নহ'ব কাৰণ ইয়াত ছেকেণ্ডটো আছে 3, গতিকে এইটো ইলিমিনেট হৈ গ'ল। আইদাৰ এ অৰ বি ইজ দ্য ৰাইট আনচাৰ। গতিকে এতিয়া 3 নম্বৰটো চাম। 3 নম্বৰ আছে এ মানে কি আছে, ইয়াতো আছে আৰু ইয়াতো আছে হয়নে। তো এইফালৰ পৰা 3 নম্বৰটো আৰু এইফালৰ পৰা 3 নম্বৰটো, তো যিকোনো এটা নাম্বাৰ চালেই হ'ল। এইটোৰ 3 নম্বৰটো 5 আৰু এইটোৰ 3 নম্বৰটো 5, তাৰমানে এ ইজ দ্য 5। গতিকে এইটোতো 5 আছে, এইটোতো 5 আছে, গতিকে এতিয়ালৈকে আমি ক'ব নোৱাৰোঁ যে কোনটো আনচাৰ হ'ব। এতিয়া লাষ্টৰ আমি 4 নম্বৰটো চালেই গম পাই যাম, কাৰণ এইটোত 9 আছে আৰু এইটোত 3 আছে, যিকোনো এটা হ'ব। তো 4 নম্বৰটো কি আছে, আই আমি ক'ৰ পৰা পাম, আই আমি পাম এইটোৰ পৰা, অপটেলৰ পৰা। ছেকেণ্ডটো আছে আই হয়নে। তো ইয়াৰ ছেকেণ্ড নম্বৰটো আছে 9, গতিকে 9 হ'ব এতিয়া। তো এই 9টো আছে ৰাইট আৰু এইটো হ'ব ভুল। গতিকে আমাৰ অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ। আপোনালোকে যদি বুজি পাইছে তেন্তে ঠিক আছে, যদি বুজি পোৱা নাই আগৰটো এবাৰ চাব। এই 10 নম্বৰ কুৱেশ্যনটো আৰু এইটো ছেম আছিলে, পজ কৰি পেলাই নিজে এবাৰ কৰিবলৈ চেষ্টা কৰিব, নিশ্চয় আপোনালোকে বুজি পাব। 12 নম্বৰটো কি কৈছে চাওক, 12 নম্বৰটো কৈছে ইন এ চাৰ্টেন কোড লেংগুৱেজ 786 মিনছ ষ্টাডি ভেৰি হাৰ্ড, 958 মিনছ হাৰ্ড ৱৰ্ক পেজ, আৰু 645 মিনছ ষ্টাডি এণ্ড ৱৰ্ক। হুইচ অফ দ্য ফলোয়িং ইজ দ্য কোড অফ ভেৰি। তো ভেৰি বুলি কওঁতে কাক বুজাইছে, তো এইটো লিখিব লাগিব। কি কৈছে যে 786 মানে ষ্টাডি ভেৰি হাৰ্ড হয়নে। 786 মানে কি, ষ্টাডি ভেৰি হাৰ্ড, ঠিক আছে। নেক্সট কি আছে 958 মানে হাৰ্ড ৱৰ্ক পেজ। 958 মানে কি, হাৰ্ড ৱৰ্ক পেজ। আৰু এটা কি আছে যে 645 মিনছ ষ্টাডি এণ্ড ৱৰ্ক। 645 মিনছ ষ্টাডি এণ্ড ৱৰ্ক, ষ্টাডি এণ্ড ৱৰ্ক হয়নে। এতিয়া এটা কথা মনত ৰাখিব, এনেকুৱা যেতিয়া প্ৰব্লেমবিলাক পাব, আপোনালোকে এই চেণ্টেন্সবিলাকৰ কোনো অৰ্থ উলিয়াব নাযাব। এইবিলাক অৰ্থ নহয়, চেণ্টেন্সো নহয়, এইবিলাক সুকীয়া এটা শব্দহে। তো ইয়াৰ পৰা আমাক ওলাব দিছে যে ভেৰি শব্দটোৰ ৰেচপেক্টিভ নাম্বাৰটো কি, ভেৰি। তো ভেৰি ক'ত আছে, ইয়াত। আপুনি যদি ডাইৰেক্ট এনেকৈ দি দিয়ে যে ভেৰিৰ ৰেচপেক্টিভ নাম্বাৰ 8, ভুল হ'ব, এইটো কিন্তু শুদ্ধ নহ'ব। গতিকে এইটো কৰাৰ এটা নিয়ম আছে। এইটো কৰাৰ কি নিয়ম আছে চাই লওক। এটা ইলিমিনেট কৰিব, ভেৰিটো যেতিয়ালৈকে লাষ্টত অকলে থাকি নাযায় তেতিয়ালৈকে ইলিমিনেট কৰিব। তো চাওক ভেৰি ক'ত আছে, ভেৰি প্ৰথম চেণ্টেন্সটোত আছে। তো প্ৰথম চেণ্টেন্সত ভেৰিটোক ৰাখি পেলাই বাকীকেইটাক ইলিমিনেট কৰিবলৈ চেষ্টা কৰক। তো ইলিমিনেট কৰিলে আপুনি প্ৰথম ষ্টাডিটোক ধৰক, ষ্টাডি ইয়াত আছে হয়নে নহয়। ষ্টাডি আৰু ক'ত আছে চাওক, এই ইয়াতো আছে। তো ইয়াতো ষ্টাডি আছে, ইয়াতো ষ্টাডি আছে। এই দুয়োটা শব্দ প্ৰথম আৰু লাষ্টৰ চেণ্টেন্সটোত আছে, ষ্টাডি। তেনেকৈ এই সংখ্যাকেইটাৰো প্ৰথম আৰু লাষ্টৰটোত চাওক কি মিল আছে, সেইটো হ'ব ষ্টাডি। যেনেকৈ ইয়াত 786 আছে,
আৰু লাষ্টটো 6 4 5 আছে এই দুটাত যদি ষ্টাডি মিল আছিলে প্ৰথম আৰু লাষ্টটো যদি ষ্টাডিটো মিল আছিলে গতিকে এটা নাম্বাৰো মিল থাকিব নাম্বাৰ এটাও মিল আছে যেনেকৈ 6 আৰু 6 মিল আছে তো এই 6 বুজাইছে ষ্টাডি ঠিক আছে 6 বুজাইছে ষ্টাডি তো ষ্টাডিটোক আমি লিখি দিব পাৰোঁ যে 6 ষ্টাডিটো কি 6 ঠিক আছে ষ্টাডি হৈ গ'ল তাৰপিছত আমাৰ প্ৰথম সেন্টেন্সৰ পৰা ভেৰিটোক ৰাখি পেলাই বাকীকেইটাক ইলিমিনেট কৰিব দিছিলোঁ তো ষ্টাডি ইলিমিনেট হৈ গ'ল থাকিল হাৰ্ডক ইলিমিনেট কৰক হাৰ্ড মানে কি হাৰ্ড মানে ইয়াত হাৰ্ড আছে আৰু ইয়াতো হাৰ্ড আছে হয়নে এই দুটাত হাৰ্ড আছে প্ৰথম আৰু ছেকেণ্ড সেন্টেন্সটোত হাৰ্ড আছে এতিয়া প্ৰথম আৰু ছেকেণ্ড সেন্টেন্সটোত হাৰ্ড যদি মিলিছে তেতিয়াহ'লে প্ৰথম আৰু ছেকেণ্ড সেন্টেন্সটোত নাম্বাৰো কিবা এটা মিলিব সেই নাম্বাৰটো উলিয়াব লাগিব চাওক ইয়াত হাৰ্ড আছে ইয়াত হাৰ্ড আছে তেনেকৈ 7 8 6 6টো গুচিয়ে গ'ল 7 8 আৰু 9 5 8 এইটোৰ মাজত কি মিল আছে 8 মিল আছে হয়নে ইয়াতো 8 আছে ইয়াতো 8 আছে তাৰমানে হাৰ্ডে বুজাইছে 8 হাৰ্ডে কি বুজাইছে 8 এতিয়া চাওক প্ৰথম সেন্টেন্সটোত আকৌ আহকচোন ভেৰিটো অকলে থাকি গ'ল আৰু ভেৰিৰ এগেইনষ্টে এই 7টো অকলে থাকি গ'ল হয়নে নহয় 7টো অকলে থাকি গ'ল ডেট মিনছ ভেৰি ইজ ইকুৱেল টু 7 ভেৰি ইজ ইকুৱেল টু 7 তো আমাৰ শুদ্ধ উত্তৰটো কি হ'ব ভেৰি ইজ ইকুৱেল টু 7 অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ তো আপোনালোকে ডাইৰেক্ট যদি ভাবিলে হয় যে ভেৰিটো মাজত আছে গতিকে 8 হ'ব ইয়াৰ উত্তৰ সেইটো ভুল হ'লহেঁতেন আমি লাহে লাহে ইলিমিনেট কৰিহে যাব লাগিব বুজি পাইছে যদি বুজি পোৱা নাই আগৰ নেক্সট কুৱেশ্যনটো এনেকৈ আছে বুজি পাব চাওক ইয়াত কি লিখিছে ইন এ চাৰ্টেন কোড লেংগুৱেজ পুল টা নপ means fruit is good. Nop ko tir means tree is tall. And pull ho shop means eat good food. What is the code for fruit? ঠিক আছে ফ্ৰুট কাক কয় এইটো আমাক সুধিছে তো আমি আকৌ লিখিব লাগিব পুল টা নপ হয়নে পুল PUL পুল টা নপ NOP এইটো কি বুজাইছে পুল টা নপ এইটো কি বুজাইছে ফ্ৰুট ইজ গুড ফ্ৰুট ইজ গুড এইটো বুজাইছে তেনেকৈ নপ কো টিৰ নপ কো টিৰ কি বুজাইছে নপ কো টিৰ ইজ ট্ৰী ইজ টল ট্ৰী ইজ টল হয়নে ট্ৰী ইজ টল নেক্সট কি বুজাইছে আৰু এটা পুল হো শ্বপ পুল হো শ্বপে কি বুজাইছে ইট গুড ফুড এইটো বুজাইছে এতিয়া আমাক সুধিছে কি ফ্ৰুট মানে কি আকৌ চাওক ফ্ৰুট ক'ত আছে প্ৰথম সেন্টেন্সটোত আছে তো ফ্ৰুটক ৰাখিম লগৰ দুটা ইজ আৰু গুড এই দুটাক ইলিমিনেট কৰি দিম গতিকে আপুনি চাওক ইজ ইয়াত আছে হয়নে তো প্ৰথম আৰু ছেকেণ্ডত কি মিল আছে সেইটো আমি উলিয়াব লাগিব প্ৰথমটোত নপ আছে ছেকেণ্ডটোতো নপ আছে তাৰমানে ইজ মানে নপ এইটো হৈ গ'ল আমি বুজি পালোঁ যে ইজ মানে কি ইজ মানে নপ এইটো গুচি গ'ল এতিয়া ইজ ইলিমিনেট হোৱাৰ পিছত আমি গুডক ইলিমিনেট কৰিম যিহেতু আমাৰ ফ্ৰুট উলিয়াব লাগে গুড প্ৰথমটোত আছে গুড লাষ্টৰটোত আছে হয়নে তো প্ৰথম আৰু লাষ্টৰটোত কি মিল খাইছে চাওকচোন ইয়াতো পুল আছে প্ৰথমটোত কি আছে পুল আছে লাষ্টৰটোতো পুল আছে হয়নে তাৰমানে আমি ক'ব পাৰোঁ যে গুড মানে কি গুড মানে পুল তো প্ৰথমটোত ফ্ৰুট বাকী থাকি গ'ল আৰু ইফালে টা বাকী থাকি গ'ল হয়নে তাৰমানে আমি ক'ব পাৰোঁ যে ফ্ৰুট মানে কি ফ্ৰুট মানে টা তো আমাৰ প্ৰশ্নটো এইটোৱে সুধিছিল যে ফ্ৰুট মানে কি ফ্ৰুট মানে টা অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ নেক্সট আছে চাওক কি সুধিছে ইন এ চাৰ্টেন কোড লেংগুৱেজ কো টিৰ মো মিনছ ছিংগিং ইজ এপ্ৰিচিয়েবল মো বা মি মিনছ ডান্সিং ইজ গুড টি নো বা মিনছ ছিংগিং ইজ ডান্সিং হুইচ অফ দ্য ফলোয়িং মিনছ গুড ইন দেট কোড লেংগুৱেজ তাৰমানে গুড বুলি ক'লে কাক বুজায় তো এইটো আনচাৰ আপোনালোকে নিশ্চয় এইটো কৰি পেলাই মোক কমেণ্ট বক্সত জনাব এইটো মই কৰি নিদিওঁ তাৰপিছত যোনে কমেণ্ট বক্সত শুদ্ধ আনচাৰটো ফাৰ্ষ্টত দিব পাৰিব তেওঁৰ কমেণ্টটো মই পিন কৰি থৈ দিম তো আপোনালোকে নিশ্চয় আনচাৰ দিব যে গুড মানে কি বুজায় ন' মি বি নে কি কেন নট বি ডিটাৰমাইন এইটো হ'ব পাৰে যে কেন নট বি ডিটাৰমাইন উলিয়াব নোৱাৰোঁ যদি তেনেকুৱা হয় তেন্তে আপোনালোকে ডি অপশ্যন দিব তো আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব আৰু কমেণ্ট বক্সত জনোৱাৰ পিছত মই আপোনালোকৰ শুদ্ধ আনচাৰটো কমেণ্টটোক পিন কৰি দিম আমি ঠিক আছে ধন্যবাদ